নমস্কাৰ। গণশিল্পী কমৰেড বিষ্ণু ৰাভাৰ মৃত্যুতিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি কবি নীলিম কুমাৰ দেৱে লিখা কবিতা এটা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম হাতত ষ্টেণ্ড গান লৈ ঘূৰি ফুৰা এজন কবি। হাতত ষ্টেণ্ড গান লৈ ঘূৰি ফুৰা এজন কবি আছিল আমাৰ এই মাটিত। তেওঁক আপোনালোকে কলাগুৰু বুলি কৈ আপোনালোকৰ বৌদ্ধিক জেলত ভৰাই নথব। নিৰন্ন মানুহৰ কাঁহীত তেওঁ বাঢ়ি দিব খুজিছিল ভাতৰ বগা। হাতে হাতে গুজি দিব খুজিছিল তেওঁ গোলাপৰ টিকটিকীয়া ৰঙা। মানুহ আছিল তেওঁৰ কবিতা। স্বাধীনতা দিৱসৰ দিনা হাতত কলা পতাকা লৈ চিঞৰিছিল তেওঁ, ইয়ে আজাদী ঝুঠা হে। তেওঁৰ স্বাধীনতাৰ সংজ্ঞা আছিল মানুহৰ শোষণ মুক্তি। মানুহৰ হৃদয়ে হৃদয়ে বাস কৰিব খুজিছিল তেওঁ। সেয়াই আছিল তেওঁৰ অপৰাধ। জেলত ভৰাই থোৱা হৈছিল সেই কবিজনক। ধাৰ্য কৰা হৈছিল তেওঁৰ শিৰৰ মূল্য। হাতত ষ্টেণ্ড গান লৈ ঘূৰি ফুৰা সেই কবিজনৰ বুকুত ভৰি আছিল কবিতা। বনে জংঘলে ঘূৰি ফুৰিবলগীয়া হৈছিল সেই কবিজনে অঘৰীৰ দৰে। পুলিচে তেওঁক খেদি ফুৰিছিল আৰু হাৰমনিয়াম লৈ গাঁৱে গাঁৱে গান গাই ফুৰিছিল সেই কবিজনে। গানবোৰ আছিল ৰক্তিম, নিয়ম ভঙাৰ গান। হাতত আছিল তেওঁৰ ৰং আৰু ব্ৰাছ। হাতত ষ্টেণ্ড গান লৈ ঘূৰি ফুৰা সেই কবিজনেই জেলৰ ভিতৰত আঁকিছিল শংকৰদেৱ। হাতে ভৰিয়ে লোহাৰ শিকলি লগাই দূৰৰ জেললৈ লৈ যোৱা হৈছিল তেওঁক। বুকুত আছিল ভালপোৱাৰ মহাসাগৰ। সুৰৰ কত মূৰ্ছনা, ৰঙৰ কত উৎসৱ। আমাৰ এই মাটিত সেই এজনেই জন্মিছিল। তেনে এজন অপ্ৰতিদ্বন্দ্বী সৈনিক, কবি, গায়ক, চিত্ৰকৰ আৰু নৃত্য বিশাৰদ, যাৰ নৃত্যত কঁপি উঠিছিল ৰজাঘৰীয়াৰ মুকুট। তেওঁক আপোনালোকে কলাগুৰু বুলি কৈ আপোনালোকৰ বৌদ্ধিক জেলত ভৰাই নথব। তেওঁক আৱিষ্কাৰ কৰিবলৈ এতিয়াও বাকী। এজন বিৰল সৈনিক আছিল তেওঁ, যাৰ বুকুত অহৰহ আছিল মানুহৰ মুক্তিৰ স্বপ্ন।